हेलो फ्रेंड्स मैं आज नतुन एटा रेसिपि आपनालोকক देखुवाबोलै प्रयास करिछु। रेसिपिटो कि जानेने? रेसिपिटो हल आपनालोके खाइ पाइछने नाइ मैं नाजानो। रेसिपिटो होइसे केकुरा। एया केकुरा केकुरार माने तरकारी लग ग्रेभि टाइप बनाब पारि आरो प्रथमते केनेके बनाब मैं आपनालोকক कब बिचारिछु। एया केकुराखिनि अवश्य मैं बखलियाइ आजरि হৈ গলো। केकुराखिनि गुटाइ गुटाइ लागिले जियाइ थाকক। केकुराটো सहजे नमरे बारु जियाइ थाকক। केकुराखिनि आपनालोके प्रथम पानी अकনত केराहिटुत दि अकनमान सिजाइ लब। तार पिছত लाहे लाहे केराहिटुपा केकुराखिनि नमाइ बाटिटुत লৈ ল'ব। লৈ तार पिছত केकुराबिलाक बाছি पेलाब। देखिছেনে खलपा खलप जितु आवरण থাকে ওপৰত সেই केकुरार खलपा खलप आवरणটো आतৰাই আমি এয়া পেলাই দিলো। तार पिছত এইখিনি মঙহখিনি ওলাই গল। আপোনালোকে দেখিছেনে এই মঙহখিনি যেতিয়া ওলাই গল তাৰ পিছত লগত আলু এটাও কুটি লৈছো। तार पिছত आदा নহৰু বিলাহী এয়া পেষ্ট কৰি লৈছো। আমাৰ ছোৱালীয়ে এয়া বনাই আছে মই লগত সহযোগ কৰিছো। মই বেছে প্ৰথম আজি দেখিছো দে কেকুৰা এনেদৰে বনোৱা। মই বনালেও কোনোবাই বনালেও ইমান ইন্টাৰেষ্টেড নাছিলো। আজি তাই বনোৱা আইটেমটো দেখি মানে ভাল লাগিছে লো ময়ো শিকি লওঁ। এইটো কেকুৰাটো খোৱা খুবেই ভাল। বিশেষকৈ ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছতো বোলে কেকুৰা খাব লাগে তেতিয়া বোলে নাৰীটো চাপ খাই যায় বা বহুত ধৰণৰ মানে লাভৱান হ'ব পাৰি। কেকুৰা খালে बहुत कारणत उपकार আছে। সেয়েহে বহুত বেমাৰৰ কাৰণেও ভাল আৰু সেইকাৰণে আজি মই বোলো কেকুৰাৰ ৰেচিপিটো কেনেকৈ বনাই তাকে চাবলৈ এয়া ছোৱালীৰ ওচৰতে আছো। এয়া চাওকচোন এয়া তেল দিয়া হ'ল। তেল দিয়াৰ পিছত আদা নহৰু বিলাহী আৰু জিৰা জালুকো কেইটামান দিব পাৰে। তাৰপিছত এনেকৈ গোটেইখিনি যিমান যি পাৰে আপোনালোকে মছলা যেনে ধৰণৰ মাংস বনাওঁতে দিয়ে তেনেদৰে দিব পাৰে। জ্বলাটো নিজৰ ওপৰতে কথা। তাৰপিছত এনেকৈ দি এয়া ভাজি থকা হৈছে। এয়া ভাজি হৈছে। মছলা দি অকণমান গৰম মছলা অকণমান দি দিয়া হ'ল তেতিয়া মানে খাবলৈ অলপ টেষ্টি হয়। গৰম মছলা অকণমানো দি দিছে। তাৰপিছত এতিয়া এয়া মঙহখিনি দি দিয়া হৈছে। মঙহ আলু গোটেইখিনি দি দিয়া হৈছে। অকণমান গ্ৰেভি টাইপ বনালেও মানে খাবলৈ ভাল হয় বা ড্ৰাইকৈ বনায়ো খাই ভাল লাগে। খালি অকণমান আলুটো কুটিলে অকণমান সিজাব লাগিব। আলুটো অকণমান মানে সিজি গ'লেই কাৰণ যিহেতু কেকুৰাৰ মাজৰ অংশখিনি সিজিয়েই গ'ল আমি ধুনীয়াকৈ বাকলিটো গুচাই এৰুৱাই লৈছোঁ। মঙহখিনি প্ৰথমৰ পৰা দেখুওৱা নহ'ল যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মেইন যিখিনি বনোৱা সেইখিনিহে মই দেখাইছোঁ। আপোনালোকে কেতিয়াবা এনেদৰে বনাই চাবচোন। বহুত খাই টেষ্টি লাগে বহুত ভাল লাগে। এয়া আজিকালি নতুন নতুন আইটেম ময়ো শিকি আছোঁ। মই অৱশ্যে ৰন্ধা বঢ়াত ইমান ভাল নহয়। আগতে মই ইমান ৰন্ধা বঢ়া কাম নকৰোঁ। আজিকালি ছোৱালীৰ ঘৰত যিহেতু ছোৱালীৰ ল'ৰা জন্ম হ'ল মইতো কৰিবলগীয়া হয়। গতিকে তেনেধৰণে কৰোঁতে কৰোঁতে অলপ কিছুমান শিকিছোঁ। গতিকে আপোনালোকলৈ সেয়া দিবলৈ মই চেষ্টা কৰিছোঁ। বিভিন্ন ধৰণৰ আজি বনোৱা হৈছে। অৱশ্যে অকল এয়াই বনোৱা নহয় আৰু বেলেগ দালি আছে আৰু এবিধ মাংস তৰকাৰী আছে। তাৰপিছত আৰু বেলি লতাও আনি থৈছিলোঁ প্ৰেছ কৰি কিন্তু কথা হ'ল মাছ ল'ব নোৱাৰিলোঁ কাৰণে আজি বেলি লতাটো বনোৱা নহ'ল। সেইকাৰণে কেকুৰাৰ হেৰিটোকে বনালোঁ। এয়া আপোনালোকে দেখিছে এয়া অকণমান পানী দি ঢাকনা মাৰি দিয়া হ'ল। তাৰ অকণমান পিছতে গ্ৰেভি কৰি ৰাখিলে আপোনালোকে গ্ৰেভি কৰি ৰাখিব পাৰিব। ড্ৰাই কৰি ৰাখিলে অলপ বেছিকৈ জুইটো দি এয়া ভিডিঅ'টো মই যিটো দেখুৱাইছোঁ আপোনালোকক বনোৱা কেকুৰাৰ হেৰিটো
মই আকৌ অকণমান আপোনালোকক দেখাই দিছোঁ। এয়া চাওকচোন, পানী দিয়াৰ পিছত এয়া এইটো পানী দিয়াৰ পিছত এয়া দেখিছেনে, এনেকৈ বনাই এয়া অলপ গ্ৰেভি টাইপ হৈয়ে গ'ল। এইটো বস্তু কৈছে মই আগতে বনালেও নাখাওঁ দেই, মই খাবলৈ কিন্তু বেয়া পাওঁ। আজি মই খাব পাৰোঁ নে নোৱাৰোঁ নাজানো, খাম বুলিয়ে ভাবিছোঁ, কাৰণ যিহেতু ছোৱালীয়ে বৰ ধুনীয়াকৈ বনাইছে, গতিকে আপোনালোকেও এনেদৰে বনাই চাব। ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰিছোঁ। মই নতুন এনেদৰে ভিডিঅ' আপোনালোকক দি থাকিম। আপোনালোকৰ মৰম আন্তৰিকতা পালে নিশ্চয় মই ভিডিঅ' সদায় দিবলৈ মোৰ মন যাব। গতিকে আপোনালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব। ধন্যবাদ।